মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ব্যক্তি। মাৰ্ঘেৰিটাৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া অভিমুখী এখন AS23Z 2339 নম্বৰৰ হুণ্ডাই ভেনিউ আৰু মাৰ্ঘেৰিটা অভিমুখী AS23AF 6196 নম্বৰৰ ৰয়েল এনফিল্ড বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাটোত মাৰ্ঘেৰিটাৰ লেখাজনৰ জ্যোতি খামচি নামৰ এজনৰ মূৰত আঘাতপ্ৰাপ্ত হৈ ঘটনাস্থলীত মৃত্যু হয়। ইপিনে আৰমান নামৰ আন এজন যুৱকক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়। তীব্ৰবেগী বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই হুণ্ডাই ভেনিউ গাড়ীখনত পচন্দ বেগত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। কভাৰটেক কৰি আহি আমি যিমান পাৰোঁ ছাইডলৈ কৈছোঁ, তথাপিতো মই ভাবিলোঁ যে কাষেদি পাৰ হৈ যাব পাৰিব। গৈ লাষ্টত আহি নিজেই মাৰি দিছে, একদম নিজেই মাৰিছে। তাৰপিছত আৰু বেলুন ফুটি গৈছে, মই দেখা নাই একো। ধোৱা ধোৱা হৈ গৈছে, গাড়ীখন চুঁচৰি এই কিনাৰলৈ এইফালে আহি। গাড়ীখন আপোনাৰ আছিলে? গাড়ীখন মই। আপোনাৰ নামটো? সঞ্জু ফুকন। নহয় নহয়, বাইকখনে মুখামুখিকৈ আহিছিলে। আমি নিজৰ ৰাস্তাত আহি আছিলোঁ, কিন্তু তাতে হয়তো আপুনি দাগ আছে দেখিবই তাতে। তাৰপিছত সিহঁতি এইফালৰ পৰা গৈছে, ল'ৰাকেইটা এইফালৰ পৰা যোৱা ল'ৰা গৈ একদম মুখত মাৰি দিছে। ইমান জোৰত ঘপককৈ ওলাইছে, মানে ইয়াতে গাড়ী লাইনকৈ আছে, তাহাঁতি ক'ৰ পৰা ওলাইছে গমেই নাপাওঁ।